নগাঁও ঢেংগেটৰ মেট্ৰ' হস্পিটেলৰ সন্মুখত ৰাইজক এমুঠি অন্নদান নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। নগাঁও ইউনিটি ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰায় 7 শতাধিকৰ পৰা 8 শতাধিক লোকক এমুঠি অন্ন প্ৰদান কৰা পৰিলক্ষিত হয়। দুখীয়া ৰাইজৰ বাবে নিস্বাৰ্থভাৱে ইউনিটি ফাউণ্ডেশ্যনে এনেধৰণৰ কাম কৰি আহিছে। ধৰ্মৰ ভেদাভেদ পৰিহাৰ কৰি সমন্বয়ৰ বাৰ্তাৰে ইউনিটি ফাউণ্ডেশ্যনে ৰাইজলৈ এই সেৱা আগবঢ়াই আহিছে। আমাৰ নগাঁও ইউনিটি ফাউণ্ডেশ্যনটো আমি খুলিছো কিয় এতিয়া চব 31 আহি আছে, পিকনিক আহি আছে, দুখীয়া মানুহবিলাকেতো কেতিয়াও পাৰ্টি কৰিব নোৱাৰে। সেইকাৰণে আমি এটা ডিচিশ্যন ললো যে দুখীয়া মানুহবিলাকক আমি খানা খুৱাম বুলি, আৰু ভৱিষ্যততো আমি আকৌ 10 দিনৰ পিছত বেলেগত আয়োজন কৰিম আৰু আপোনালোককো অলপ ইনভাইট কৰিম, আপোনালোকো আহিব, অলপ আমাৰ লগত হেল্প কৰিব। আপোনাৰ এতিয়া আগত অনিটম আছিল 2021 পৰা, এতিয়া অনিটমটো চেঞ্জ কৰি দিলো, বেলেগ মানুহৰ কাৰণে ক্ৰেডিটৰ মানে বেলেগে ক্ৰেডিট লয়। খালি এতিয়া আমি নামটো চেঞ্জ কৰিছো কিয় ৰেজিষ্ট্ৰেশ্যন কৰিছো আমি নগাঁও ইউনিটি ফাউণ্ডেশ্যন। এইটো 21 পৰা দিছো আপোনাৰ আজি 650-700 হৈছে মানুহ। কি ক'ব কেনেকুৱা মনত আহিল যে ৰাইজলৈ কিবা এটা কৰিব পাৰিব? ৰাইজৰ কাৰণে আমি এতিয়া আৰু এটা কথা কৈছো, ৰাইজৰ কাৰণে মাইনৰিটি হওক, হিন্দু হওক, মুছলিম হওক, চব আমাৰ নাম্বাৰ কেইটা আপোনালোকক দি দিম। কিবা কাৰোবাৰ প্ৰব্লেম হৈছে, কোনোবা দুখীয়া মানুহ কিবা হৈছে, তেতিয়া আমি আছো, আমাৰ ফাউণ্ডেশ্যনৰ পৰা আমি যিমান পাৰো আমি হেল্প কৰিম। আমাৰ ইয়াত নাই কমেও 700ৰ ওপৰত আছে ফাউণ্ডেশ্যনত। আমি দি দিম আপোনালোকক 7002376397 7002376397।